হাই গাইজ, ৰূপজ্যোতি কাকতি অফিচিয়েল ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নতুন ঠাই এটালৈ যাবলৈ ওলাইছোঁ, নামটি দলবাৰী। আৰু মোৰ লগত আহিছে ঋতুপনে মোক অলপ সহায় কৰি দিব আপোনালোকক দেখুওৱা মেলোৱাত। আমি ব'লক এতিয়া আমি একেলগে যাওঁ। দল আৰু দেৱী দল যিটো আছে আপোনালোকক দেখাবলৈ আহিছোঁ। আৰু ইয়াত এটা পুখুৰী আছে, সেই পুখুৰীটোৰ পৰা ইটা বনাই আপোনাৰ এই দলকেইটা বনাইছিলে। ব'লক আমি ভিতৰলৈ যাওঁ। ভিতৰ পৰিৱেশ জগত আহিছে ঋতুপন, সি অলপ মোবাইলত অলপ দেখাব আপোনালোকক। ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ। চ' গাইজ, ফাইনেলি আমি আহি উপস্থিত হ'লোহি নামটি দলবাৰীত। ব'লক, সেইজোপা দেখিছে বহুত পুৰণা বেলগছ হয়, দেখাতে লাগিছে আপোনাৰ গছজোপা এই মন্দিৰভাগৰ লগত বহুত ওতঃপ্ৰোতভাৱে জড়িত। ব'লক আমি এতিয়া ভিতৰলৈ আগবাঢ়ি যাওঁ। এতিয়া আমি প্ৰথমে চাম বিষ্ণু দল, তাৰপিছত চাম আমি দেৱী দল। ব'লক আমি বিষ্ণু দলৰ ভিতৰভাগলৈ মই দেখাবলৈ চেষ্টা কৰিম। ব'লক অলপ আগবাঢ়ি যাওঁ। আহক, আপোনালোকে মোৰ লগত আহি থাকক। গেট খোলা আছে। দেখা পালোঁ মন্দিৰভাগ বন্ধ আছে, আপোনালোকক দেখাব নোৱাৰিম। ভিতৰত বাল্টি আৰু এনেকৈ ৰঙৰ ডিব্বা দেখিছোঁ, সম্ভৱ কিবা কাম লগাই আছে। আৰু বাহিৰ চাইডটো চাওঁ ব'লক আমি এতিয়া। বাহিৰ চাইডেও বাঁহ মাৰি থৈছে, সম্ভৱ ওপৰতো ৰং কৰি আছে নেকি। আপোনালোকক মই ৰং মৰা শেষলৈ মই আকৌ আহি দেখাম। বাৰু ঠিক আছে, আমি এই মন্দিৰভাগৰ বিষয়ে অলপ মই যিখিনি মানে গম পাইছোঁ তাৰ বিষয়ে কৈছোঁ। এই বিষ্ণু দল আৰু দেৱী দল ভাগ আপোনাৰ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালতে বনোৱা হৈছিল। 1780 খ্ৰীষ্টাব্দৰ পৰা 1794 খ্ৰীষ্টাব্দলৈ তেওঁ ৰাজত্ব কৰিছিল। আৰু তেওঁৰ ৰাজত্বকালতে নামতিয়াল ভাগৱতী বৰবৰুৱা নামৰ এজন লোকে 1775 খ্ৰীষ্টাব্দত এই মন্দিৰ দুভাগ নিৰ্মাণ কৰিছিল। আৰু এই মন্দিৰ দুভাগ নিৰ্মাণ কৰিবলৈ যিটো ইটাৰ প্ৰয়োজন হৈছিল, সেই ইটাটো কিনাৰতে এটা মানে পুখুৰী খান্দি লৈছিল। সেই পুখুৰীটোৰ মাটিৰে ইটা বনাই এই মন্দিৰ দুভাগ নিৰ্মাণ কৰিছিল। আৰু এই মন্দিৰ দুভাগৰ দেৱালসমূহত স্থানীয় অসমীয়া শৈলীৰ নক্সা আছে। মই অলপ এইটো আপোনালোকক দেখাবলৈ কৈছোঁ, চাওক আপোনালোকে অলপ মানে এইবিলাক বস্তু এনেকৈ আপোনালোকে সময় সুবিধা পালে আপোনালোকে আহিব, এবাৰ চাবহি। আৰু ব'লক এতিয়া আমি দেৱী
সুবিধা পাওঁ তেতিয়া মই আপোনালোকক নিশ্চয় এনেকৈ দেখাবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছত আমি ওলাই পুখুৰীটো চাম। পুখুৰীটো চাই পেলাই আমি পাৰ্কখনত সোমাম। তাত এখন চাউলুং চুকাফা উদ্যান আছে আৰু তাত আপোনাৰ সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ বহুত সুবিধা কৰি থৈছে। আৰু এই লোকেশ্যনটোত মই যদি পাৰোঁ মোৰ নিজৰ গান দুটামান কৰিবলগীয়া হৈ আছে। গানকেইটা কৰিবলৈ এই লোকেশ্যনকেইটাত যাম বুলি ভাবিছোঁ। একচুৱেলি জেগাটো বহুত ঠাণ্ডা জেগা হয়, ভাল লাগিছে জেগাটোত আহি। আকৌ এবাৰ আহিম শ্বুটিং কৰিবলৈ। মোৰ হয়তো চুটি ছবিখনৰ কামো এইবিলাক লোকেশ্যনটো অলপ কৰোঁ নেকি, তাকে চিন্তা কৰি আছোঁ। ভাল লাগিলে গৈ। ঠিক আছে, এতিয়া আমি যাম, ইয়াৰ পৰা ওলাই যাম। এতিয়া মানে ইয়াত মিটিং হৈ আছে, সেইটো কাৰণে মই বাহিৰৰ শব্দবিলাক শুনাব নোৱাৰিলোঁ, সেইটো কাৰণে ভইচ ৰেকৰ্ডিং কৰি দিওঁ। মই যেতিয়া এডিট কৰি আপোনালোকক গোটেই ডিটেইলছ জনাবলৈ চেষ্টা কৰিম। আহক আমি এতিয়া গৈ আপোনালোকে যে দেখিছে পুখুৰীটো, এই পুখুৰীটোৰ মাটি খান্দিয়ে তেওঁলোকে ইটা বনাই মন্দিৰ দুভাগ বনাইছিলে। এই পুখুৰীটোৰ একদম নিচেই কাষতে লাগি আছে আপোনাৰ দেৱীদৌল আৰু বাওঁহাতে আছে বিষ্ণুদৌল। মই বিষ্ণুদৌলটো অকণমান দেখাম বাৰু, ৰ'ব আপুনি। মই এবাৰ সোমাই আহিলোঁ বাৰু, তথাপি মই পুখুৰীটো কোনটো কাষে আছে মই দেখাই দিছোঁ, আপোনালোকে চাব। এইটো আৰু পুখুৰীটো পাৰে পাৰে গৈ আছোঁ। এই পুখুৰীটোৰ মাটিয়ে ইটা বনাইছিলে, ইটা বনাই মন্দিৰ দুভাগ বনাইছিলে। আৰু চাওক, এই আপোনাৰ মই এইফালে মন্দিৰৰ ফালৰ পৰা ওলাই আহি আছোঁ। ওলাই আহি সোঁহাতে এইটো আপোনাৰ এইটো বিষ্ণুদৌল ভাগ হয়। আমি আহি বৰ্তমান স্বৰ্গদেউ চাউলুং চুকাফা যিখন উদ্যান আছে, উদ্যানখন আহি পালোহি। আপোনাৰ পুখুৰীটো একদম কাষতে লাগি আছে। আপোনালোকে সময় সুবিধা পালে এবাৰ আহিব। চাওক, ভিতৰৰ পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক চাউলুং চুকাফা কিমান ধুনীয়াকৈ মূৰ্তিটো বনাই ৰাখিছে। আপোনালোকে এবাৰ আহিব, চাবহি। আপোনাৰ নামতি দৌলৰ যিটো বিষ্ণুদৌল আৰু দেৱীদৌললৈ সোমাই যোৱা পথৰ সোঁহাতে কিনাৰতে আছে, পুখুৰীটো পোৱা আগে আগে আছে। আপোনালোক আহিব, এবাৰ চাবহি, নিশ্চয় মনটো ভাল লাগিব। ইয়াত মিটিং হৈ আছে, সেইকাৰণে মই বাহিৰৰ শব্দবিলাকো শুনাব পৰা নাই। মানে ওচৰা ওচৰিকৈ হৈ আছে মিটিং, সেইটো কাৰণে যিটো প্ৰেক্ষাগৃহ আছে প্ৰেক্ষাগৃহত মিটিং হৈ আছে, সেইকাৰণে বাহিৰৰ শব্দবিলাক মই শুনাব পৰা নাই। ঠিক আছে, আপোনালোকে চাওক আৰু ভৱিষ্যতে আহিব এবাৰ চাবলৈ। আমাৰ নামতিৰ ভিতৰতো যে ইমান ধুনীয়া জেগা আছে, ভাবি ভাল লাগে। আৰু আমাৰ শিৱসাগৰখন একচুৱেলি বহু পুৰণি কীৰ্তিচিহ্নৰে ভৰা। সদায় আমাৰ শিৱসাগৰখন এনেদৰে জীয়াই থাকক, চৰকাৰে সদায় সেইবিলাক সংৰক্ষণ কৰক, তাকে আশা কৰিছোঁ। আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই চাউলুং চুকাফা যিখন উদ্যান খুলিলে, এই উদ্যানখনলৈ আপোনালোক আহিব পাৰে। আহিব, মই ডেছক্ৰিপশ্যনত যিসকল মানে আপোনালোকে চিনি নাপায় তেওঁলোক আহিব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু। ঠিক আছে, মানে লোকেশ্যনটো আপোনালোকে আহিব। আৰু আজি মিটিং হৈ আছে, সেইটো কাৰণে মানে কি বহুত বাহিৰৰ শব্দ আহি আছে, সেইবাবে আজি বৰ বিশেষ ভিডিঅ' বনাব নোৱাৰিলোঁ। আকৌ মই এদিন আহিম, তেতিয়া আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম। বলক আমি এতিয়া ওলাই যাওঁ। আমাৰ মাজত উপস্থিত থকা আমাৰ